নমস্কাৰ, কমতা লাইভ টিভি চাই থকাৰ বাবে আপোনাক ধন্যবাদ। আজি কোচ ৰাজবংশী জাতীয় মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীবাদ চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত আৰু মুখপাত্ৰ ৰতন চন্দ্ৰ বৰ্মন, সাংগঠনিক সম্পাদক চন্দন কুমাৰ বৰ্মন, উপসভাপতি শিৱেন চন্দ্ৰ ৰায় আৰু লগতে কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাৰ উপস্থিতত বগৰীবাৰী স্থিত মহামায়া ধামৰ সমীপত মা মনসা প্ৰেক্ষাগৃহত 2 শতাধিক কোচ ৰাজবংশী ৰাইজৰ উপস্থিতত জনজাগৰণ আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায়। সংগঠনটোৰ মুখপাত্ৰ ৰতন চন্দ্ৰ বৰ্মন আৰু সাংগঠনিক সম্পাদক চন্দন কুমাৰ বৰ্মনে সাংবাদিকৰ আগত প্ৰকাশ কৰে, কোচ ৰাজবংশী জনগোষ্ঠীটোৰ অৰ্থ, সামাজিক, শিক্ষা, সাংস্কৃতিক, ৰাজনৈতিক আৰু ভাষিক দিশৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কেৱল সমস্যাৰ স্থায়ী সমাধানৰ বাবে বিটিআৰ চৰকাৰক দাবী জনায় আৰু বিটিআৰ চৰকাৰৰ লগত কেইবালানি বৈঠকত মিলিত হয়। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই অসম তথা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সমস্যাৰ সমাধান কৰাৰ পূৰ্ণ সহযোগিতা আগবাঢ়িব বুলি সংগঠনটোৰ নেতাদ্বয়ে প্ৰকাশ কৰে। অনাগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, এজিপি আৰু ইউপিপিএল দলৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰীযুত জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰ চিহ্নত ভোট দি জয়যুক্ত কৰাৰ বাবেও কোচ ৰাজবংশী জনগোষ্ঠীক ৰাইজক আহ্বান জনায়। আহক আমি অখিল কোচ ৰাজবংশী জাতীয় মঞ্চৰ কাৰ্যকৰ্তাৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম। অখিল কোচ ৰাজবংশী জাতীয় মঞ্চৰ সাংগঠনিক সাধাৰণ সম্পাদক। আজি এই সংবাদমেলৰ জৰিয়তে আমি এইখিনি কথাকে ক'ব বিচাৰিছোঁ যে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো মহোদয়ৰ লগত ইতিমধ্যে আমি কেইবালানিও বৈঠকত মিলিত হৈছোঁ এই সংগঠনৰ তৰফৰ পৰা, আৰু তেখেতৰ লগত বিভিন্ন ধৰণৰ আমাৰ কোচ ৰাজবংশী জাতীয় যিবিলাক সমস্যাবিলাক আছে, সমস্যাৱলীবিলাকৰ বিষয়ে আমি আলোচনা বিলোচনাৰ মাধ্যমত তেখেতে বিশেষকৈ আমাৰ কেৱলৰ সমস্যা আৰু আমাৰ যিবিলাক কোচ ৰাজবংশী আছে ৰাজনৈতিক সমস্যাবিলাক যিবিলাক আছে, এই সমস্যাবিলাকৰ যাতে পৰিত্ৰাণ তেখেতে কৰে, এই ক্ষেত্ৰত তেখেতে আমাৰ এই সংগঠনটোৰ দাবীবিলাকৰ প্ৰতি এটা আস্থা প্ৰকাশ কৰিছে। গতিকে অনাগত সমাগত যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত NDAৰ প্ৰেক্ষাপিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক তেখেতক আমাৰ এই সংগঠনৰ তৰফৰ ফালৰ পৰা আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু তাৰ লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিমানবিলাক মানুহ আছে বিটিআৰত বা আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বসবাস কৰা গোটেইখিনি কোচ ৰাজবংশী মানুহকে আমি এই NDAৰ প্ৰখ্যাপিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে অনাগত সময়ত আমাৰ যি কোচ ৰাজবংশীৰ জাতীয় সমস্যাবিলাক আছে, এই সমস্যাবিলাক যাতে আমি চৰকাৰ পক্ষত থাকি আমি সমাধানৰ সূত্ৰ ওলাব পাৰোঁ। এইখিনিয়ে আমি আজি এই সংবাদমেলৰ জৰিয়তে আমি আমাৰ ৰাইজক আমি ক'ব বিচাৰিছোঁ। ধন্যবাদ।